নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। বন্ধুসকল, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে কিছু জৰুৰী তথ্য জনাব চেষ্টা কৰিম। বন্ধুসকল, অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ কাৰণে এটা ডাঙৰ খবৰ আহিছে। তো ইতিমধ্যে আপোনালোকে গম পাইছে যে বিভিন্ন ভিডিঅ'ৰ জৰিয়তে আপোনালোকক মই জনাবলৈ চেষ্টা কৰিছিলোঁ যে অংগনবাড়ীত NEPৰ প্ৰভাৱ পৰিব। অৰ্থাৎ NEP 2020 যি প্ৰভাৱ অংগনবাড়ী কৰ্মী সহায়িকাৰ ক্ষেত্ৰত পৰিব, অংগনবাড়ী কেন্দ্ৰবোৰত NEPৰ প্ৰভাৱ পৰিব আৰু সেই NEPৰ প্ৰভাৱ ইতিমধ্যে পৰা পৰিলক্ষিত হৈছে। ইয়াৰ বাবে অংগনবাড়ী কৰ্মীসকলক প্ৰশিক্ষণ দিয়া বা অংগনবাড়ী কেন্দ্ৰবোৰৰ যি এমালগেশ্যন যি মাইগ্ৰেশ্যন কৰা হৈছে অংগনবাড়ী কেন্দ্ৰবোৰ ইতিমধ্যে নিয়াৰবাই প্ৰাইমাৰী বিদ্যালয়ত যেনেকুৱাভাৱে এডজাষ্ট কৰা হৈছে, এটাচমেণ্ট কৰা হৈছে আৰু এয়া NEPৰ প্ৰভাৱ। তো ইয়াৰ পিছতে আপোনালোকক জনাওঁ যে NEP আৰম্ভ হ'লে অংগনবাড়ী কেন্দ্ৰবোৰত PP শ্ৰেণী প্ৰি প্ৰাইমাৰী ছেকশ্যনটো আৰম্ভ কৰা হ'ব আৰু PP ছেকশ্যনটো আৰম্ভ হ'লে আনুষ্ঠানিক পৰ্যায়ত অংগনবাড়ী কেন্দ্ৰবোৰত পাঠদান প্ৰদান কৰিব লাগিব অংগনবাড়ী কৰ্মী সহায়িকাসকলে। আৰু ইয়াৰ বাবে আপোনালোকে হয়তো বহুতেই গম পায় যে আপুনি যদি কেন্দ্ৰটো পৰিচালনা কৰিছে, আপুনি গম পায় যে আপোনাৰ কেন্দ্ৰত PP শ্ৰেণীৰ বাবে কিছু সামগ্ৰী ইতিমধ্যে উপলব্ধ হৈছে। আপোনাৰ কেন্দ্ৰটোত কিছু সামগ্ৰী প্ৰদান কৰা হৈছে চৰকাৰৰ ফালৰ পৰা আৰু সেই সামগ্ৰীসমূহ কিন্তু PP শ্ৰেণীৰ কাৰণে হয়তো প্ৰদান কৰা হৈছে আৰু অচিৰেই PP শ্ৰেণী আৰম্ভ হ'বলৈ গৈ আছে, আনুষ্ঠানিক পৰ্যায় লাভ কৰিব গৈ আছে অংগনবাড়ী কেন্দ্ৰবোৰ। তো আপুনি অংগনবাড়ী কৰ্মী সহায়িকা হিচাপে তেনে এটি বিশেষ পৰিস্থিতি লাভ কৰিব, বিশেষ এটি আনুষ্ঠানিকতা লাভ কৰিব, যি আনুষ্ঠানিকতাৰ জৰিয়তে আপুনি PP শ্ৰেণী চম্ভালিব লাগিব। আৰু এনেকুৱাভাৱে আনুষ্ঠানিকভাৱে কিতাপ পত্ৰ প্ৰকাশ কৰা হৈছে। ইতিমধ্যে NCERTৰ পৰা কিতাপ প্ৰকাশ কৰা হৈছে, পাঠ্যক্ৰম প্ৰকাশ কৰা হৈছে, কেইবাখনো কিতাপ ইতিমধ্যে পাব্লিছ কৰা হৈছে, আপোনালোকে সম্ভৱতঃ লাভ কৰিছে। যদি এনেকুৱা সামগ্ৰী বা কিতাপ আপোনালোকে লাভ কৰিছে, আপোনালোকৰ পৰা জানিব বিচাৰিম ভিডিঅ' কমেণ্ট ছেকশ্যনত। তো এইখিনিতে আহক এটি ডাঙৰ কথা যে PP শ্ৰেণী আৰম্ভ হ'লে আচলতে PP এজন শিক্ষকৰ দৰমহা বা শিক্ষয়িত্ৰীৰ দৰমহা যি পৰিমাণে হয়, বৰ্তমান আপোনালোকৰ যি দৰমহা আছে ইয়াৰ প্ৰায় 3 গুণ দৰমহা হ'ব লাগিব। তো বন্ধুসকল, চৰকাৰে NEPৰ জৰিয়তে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ এনে গুৰু দায়িত্ব মূৰত দিব ধৰিছে, মূৰ পাতে ল'ব লাগিব আপোনালোকে। সেই অনুপাতে চৰকাৰে আপোনালোকৰ দৰমহাটো প্ৰি প্ৰাইমাৰী এজন টিচাৰৰ দৰে কৰাটো দৰকাৰ হয়নে নহয়, এই সংক্ৰান্তত আপোনালোকৰ কি অভিমত ভিডিঅ' কমেণ্ট ছেকশ্যনত জনাব। আজিলৈ এৰিছোঁ, ধন্যবাদ।